ডিজিটেল ৰেচন কাৰ্ডটো ডাউনলোড কৰিবৰ বাবে আপোনালোকে নিজৰ মোবাইলৰ প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব আৰু তাত চাৰ্চ কৰিব মেৰা ৰেচন। চাৰ্চ কৰাৰ পাছত আপোনালোকে মেৰা ৰেচন এপ বুলি লিখা যোনটো এপ দেখা পাইছে সেইটো আপোনালোকে ইনষ্টল কৰি ল'ব। মই অলৰেডি ইনষ্টল কৰা আছে, চ' মই অ'পেন কৰিছোঁ। অ'পেন কৰাৰ লগে লগে আপোনালোকৰ কিছুমান পাৰ্মিশ্যন বিচাৰিব, আপোনালোকে সকলোখিনি এলাউ কৰি যাব। দেন আপোনালোকৰ লেংগুৱেজটো চিলেক্ট কৰিব আহিব, আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি ল'ব, আপোনালোকৰ যোনটো লেংগুৱেজত কমফৰ্টেবল হয়। দেন তাৰপিছত যোনটো তলত গেট ষ্টাৰ্টেড অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। আৰু ইয়াত লগইন অপশ্যনৰ আপোনালোকৰ বেনিফিচিয়াৰিজ ইউজাৰ আৰু ডিপাৰ্টমেণ্ট ইউজাৰ দুটা অপশ্যন পাব। আপোনালোকে বেনিফিচিয়াৰিত থাকিব দিব আৰু ইয়াত আপোনালোকৰ ৰেচন কাৰ্ডটো যাৰ নামত আছে সেই তেখেতৰ আধাৰ নাম্বাৰটো ইয়াত আপোনালোকে এণ্টাৰ কৰি দিব। দেন তলত যোনটো কেপচা কোড দেখা পাইছে সেই কেপচা কোডটো ইয়াত ফিল কৰিব আৰু তলত যোনটো লগইন উইথ OTP অপশ্যনটো দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ্ড যোনটো আধাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ তাত এটা OTP যাব, সেই OTPটো ইয়াত আপোনালোকে এণ্টাৰ কৰিব। ইয়াত OTPটোৰ কাৰণে আপোনালোকক এটা পাৰ্মিশ্যন বিচাৰিব, আপোনালোকে যদি এলাউ কৰি দিয়ে দেন OTPটো ইয়াত অটো ফিল হৈ যাব আৰু যদি আপোনালোকে মেনুৱেলি টাইপ কৰিব বিচাৰে দেন মেনুৱেলি টাইপ কৰিব আৰু ভেৰিফাইড ক্লিক কৰি দিব। OTPটো ভেৰিফাই কৰাৰ পাছত আপোনালোকৰ ইয়াত MPIN এটা ক্ৰিয়েট কৰিবলৈ আহিব, আপোনালোকে এইটো স্কিপ কৰি দিব। দেন আপোনালোকৰ এটা পাৰ্মিশ্যন বিচাৰিব, সেই পাৰ্মিশ্যনটো আপোনালোকে এলাউ কৰি দিব। তাৰপিছত আপোনালোকৰ যোনটো ৰেচন কাৰ্ডৰ ডিটেইলছ সকলোখিনি ডিটেইলছ ইয়াত আহি যাব। এই কাৰ্ডটো আপোনালোকে ডাউনলোড কৰিবৰ বাবে এইটো যোনটো ডাউনলোড এৰ'টো আপোনালোকে দেখা পাইছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো ৰেচন কাৰ্ড সেইটো ডাউনলোড হৈ যাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিলে দেন লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।